নমস্কাৰ ৰাইজ, আশা কৰিছোঁ সকলো ভালেই আছে। কিন্তু মোৰহে বৰ ভাল নহয়। কিয় জানেনে? সদায় ডিউটি ৰেডি হ'ব সময়ত মোৰ উশাহবোৰ ছুটি হৈ আহে আৰু কত কি বেমাৰ আছে গোটেইবোৰ দেহটোত গোট খায়হি। আপোনালোকৰো বাৰু ডিউটি যাব সময়ত মনটো এনেকুৱা ফিল হয় নেকি? যদি হয় জনাবচোন। যিয়েই নহওক, মন নাথাকিলেও ডিউটি যাবই লাগিব, কাম কৰিবই লাগিব, পইচা লাগিবই পেট ভৰাবলৈ। ঘৰৰ পৰাও ইমান দূৰত আহি কাম কৰি আছোঁহি, জীৱনত দায়িত্বও বহুত আছে। গতিকে ধুনীয়াকৈ ৰেডি হৈ হোষ্টেলৰ পৰা ওলাই আহিলোঁ। কিন্তু হোষ্টেলৰ নিয়ম অনুযায়ী ওলাই যোৱাৰ আগতে ছিগনেচাৰ কৰি যোৱাটো বাধ্যতামূলক আৰু উভতি আহি আকৌ ছাইন কৰিব লাগে। তাৰপিছত কোম্পানীৰ গাড়ীত বহিলোঁ। আজিও মোৰ প্ৰিয় উইণ্ড' ছিটটো পাই গ'লোঁ। সঁচাকৈয়ে উইণ্ড'ৰ কাষত বহি বাহিৰৰ সেউজীয়া গছ-গছনি, পাহাৰ, পথাৰ, আকাশ এইবোৰ চাই যোৱাৰ মজাই বেলেগ। এই সৰু সৰু মুহূৰ্তবোৰেও দিনটো মনটো অলপ ভাল কৰি দিয়ে। তাৰ পাছত ডিউটিত আহি পালোঁ। ডিউটি আহি পোৱাৰ পাছত ভিডিঅ' ৰেকৰ্ড কৰিবলৈ সময় নহ'ল। মাজতে টি ব্ৰেক হৈছিল, সকলোৱে চাহ একাপ খাই ল'লোঁ। তাৰপিছত আকৌ কামত লাগিলোঁ। আজিলৈ মিনি ব্লগটো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পৰৱৰ্তী ব্লগত। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। বাই।